বিশ্বনাথৰ বালিচাঙত ৰঙালী বিহু সফল সামৰণি। বৰহম থুৰি কহেৰে দুটি ওঠ বোলাইছে, মুগাসাজ পিন্ধি গাত, বালিচাঙৰ বিহুতে নাচনীয়ে নাচিছে ঢোল পেপাৰে মাত। বাপতিসাহোন ৰঙালী বিহু অসমীয়াৰ হিয়াৰ আমঠু স্বৰূপ। বালিচাঙত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়েৰে উদযাপন কৰা হয় ৰঙালী বিহু। বিভিন্ন কাৰ্যসূচীৰ মাজেৰে ৰূপায়ণ হোৱা সাংস্কৃতিক সন্ধ্যাৰ আয়োজন কৰে বালিচাং শাখা ছাত্ৰ সন্থা আৰু বালিচাং আঞ্চলিক বিহু সন্মিলনীয়ে। পহিলা দিনাখন পুৱা ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ পাছত অনুষ্ঠিত হয় ভেকশ্যন আৰু কৃষ্টি প্ৰতিযোগিতা। দ্বিতীয় দিনাখন বঁটা বিতৰণিৰ লগতে বিশিষ্ট আৰু আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনায় উদ্যোক্তাসকলে। সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠানটি মুকলি কৰে আছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰাই। বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ কথা দোহাৰি আছুৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে লগতে বিশ্বনাথ জিলা আছুৰ সভাপতি বিক্ৰম বিকাশ বৰাই সাৰগৰ্ভ ভাষণ আগবঢ়ায়। আনহাতে বিশিষ্ট অতিথি হিচাপে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশিষ্ট সমাজকৰ্মী প্ৰেমলাল গঞ্জু, পাভৈ চাহ বাগিচাৰ পৰিচালকৰ উপৰিও প্ৰাক্তন ছাত্ৰ নেতা দুলদুল বৰকটকী, যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা দিব্যজ্যোতি বৰুৱাকে প্ৰমুখ কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য ৰাখে। প্ৰায় সহস্ৰাধিক ৰাইজৰ উপস্থিতিত বিপুল উৎসাহ উদ্দীপনাৰ মাজত বিভিন্ন জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰাৰ লগতে আমন্ত্ৰিত কণ্ঠশিল্পী মাধুৰ্য মৌচুম আৰু চয়নিকা ৰজকৰ গীতৰ শাৰীৰে মন্ত্ৰমুগ্ধ কৰি তোলে। অনুষ্ঠানটিত আঁত ধৰে বালিচাং আঞ্চলিক বিহু সন্মিলনীৰ সভাপতি সম্পাদক ক্ৰমে মিখাইল তিৰ্কী আৰু প্ৰহ্লাদ মিলি।
আজি মৰুভূমি দখল মাটি আজি সুবাসী জাতিৰেও ভেটিৰেও জীৱন লুই পাৰৰ এটাই অস্ত্ৰ ধৰি লচিতৰে বেছে আজিও আছে খিৰে খিৰে কৈ খৰি মাথো পুষ্পিছে আইবাৰে খৰি মাথো পুষ্পিছে আইবাৰে আইৰে দিনৰি বুকুতে খুন্দিয়াই স্বাধীন দেশৰ হৈ উভতাই ahoya puraya আকৌ এবাৰ বিদেশী খেলুৱা যদিহে আছে তাত অসমীয়াৰ তেজ মাৰিবয়া মৰিবয়া দৰকাৰ হয় হাতত হেংদাংজন শান্ত সমাজু বুদ্ধিমানৰ আপোন মাটি কাকো ফিৰি হয় ন জয় অসম এজাত মাৰ্গ বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেন, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।